কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনেকৈ আসাম লেমন বা কাজি নেমু, যাৰ ইকনমিক সুবিধাও আছে, কিন্তু কৰবাত যেনেকৈ আমি সোলাৰ ফেন্সিঙৰ ঠাইত যদি এনেকুৱা ধৰণৰ ক'ৰবাত নেমু গছ লগাব পাৰোঁ, কাইটিয়া গছ লগাব পাৰোঁ, যিয়ে আমাক ৰাজহুৱা বা কৃষকসকলক এটা ইকনমিকো দিব আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো কৰবাত বাধা প্ৰদান কৰিব। সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছোঁ যে তেনেকুৱা লাৰ্জ কোৱান্টিটিত আসাম লেমন আমি নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰোঁ নেকি, যি আমি হাতী থকা মানুহৰ অঞ্চললৈকে হিউজ কোৱান্টিটিত দিব পাৰোঁ যে এই অঞ্চলটোত আপোনালোকে আসাম লেমন লগাওক, যাতে নেমু গছ লগাওক, কাইটিয়া গছ লগাওক, যাতে হাতীৰ বিচৰণত কৰবাত নহয় কৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ বা সেই অঞ্চললৈকে নাহে, তেনেকুৱা পৰিকল্পনা। এক তথ্যগতভাৱে কৈছে যে মৌ য'ত থাকে তাত হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে। যদি সেই কথাও সত্য, তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বা দিয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই। তাত ইকনমিটো জড়িত হৈ পৰিব, কাৰণ যদি মৌ পালন, নেমু গছৰ উৎপাদনে তেওঁলোকক সহায় কৰিব পাৰে, নেমু উৎপাদন হ'ব, মৌ পালন হ'ব, তাৰ লগে লগে হাতীৰ উপদ্ৰৱতো কৰবাত বাধা প্ৰদান কৰিব পাৰিব। এনেকুৱা ধৰণৰ ইকনমিকেলি সহায় হোৱা আৰু সেই অঞ্চলৰ ৰাইজে নিজেই যাতে আগ্ৰহ কৰি লয়, নিজেই যাতে আগ্ৰহ কৰি তেওঁলোকৰ নেমু গছ লগায়, নেমুৰ বেৰিয়াৰ সৃষ্টি কৰে বা নেমুৰ বেৰ সৃষ্টি কৰে, ঘৰতে মৌ পালন কৰি এই ধৰণৰ ইকনমিৰ লগতে কৰবাত হাতীৰ বিচৰণত বাধা প্ৰদান কৰিব, এই কথাবিলাকো আমি হ্ৰস্বম্যাদী পৰিকল্পনাৰ মাজত ৰাখিব লাগিব।